বন্ধুসকল পুনৰ আপোনালোকৰ কাৰণে এটা বহুত বেছি ভাল খবৰ হয় বন্ধুসকল। আপোনালোকে যিসকল কেণ্ডিডেটে বা যিসকল ল'ৰা ছোৱালীয়ে ৰখি আছিলে এই ইণ্টাৰভিউটোৰ কাৰণে, মানে বন্ধুসকল আপোনালোকে ইয়াতে ইণ্টাৰভিউ দিব পাৰিব। ইয়াৰে বয়স দিয়া হৈছে 18 বছৰৰ পৰা আপোনালোকে 42 বছৰলৈকে এই পদত ইণ্টাৰভিউ দিব পাৰিব। কোৱালিফিকেশ্যন নালাগে, কোনো ধৰণৰ আপোনালোকক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নালাগে। এইটো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা, মানে বন্ধুসকল TA আৰ্মিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি ওলাইছে। যিসকল কেণ্ডিডেটে এই পদত এপ্লাই কৰিম বুলি ভাবি আছিলে বা যিসকল কেণ্ডিডেটে এই পদৰ কাৰণে ইণ্টাৰেষ্টেড হয়, তো তেওঁলোকে এই পদত ইণ্টাৰভিউ দিব পাৰিব। হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল মই কি কৈ আছোঁ কি কোৱা নাই আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব, তো সকলোখিনি আপোনালোকে ডিটেইলছ সহকাৰে সকলোখিনি গম পাব। হয় বন্ধুসকল, এইবাৰ আপোনালোকৰ TA আৰ্মি টেৰিটৰিয়েল আৰ্মিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি আহিছে, অ'পেন ডেলিত ভৰ্তি কৰিব পাৰিব। ইয়াতে যদি আপোনালোকে মানে ইণ্টাৰভিউ দিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে ডকুমেণ্টছ লৈ বা ইণ্টাৰভিউ দিব পাৰিব। এতিয়া মই কৈ দিছোঁ যে এইটো হৈছে TA মানে টেৰিটৰিয়েল আৰ্মি। এইটো বন্ধুসকল TA আৰ্মিটো কোনো ধৰণৰ অগ্নিবীৰৰ লগত ৰিলেশ্যন তেনেকুৱা নাই, গতিকে পাৰ্মানেণ্ট হয়। এইটো কোনো ধৰণৰ এইটো ফেক নহয়। এইটো 4 বছৰলৈকে থাকিব লাগিব বা 4 বছৰৰ পিছত আপোনালোকে ওলাই আহিব লাগিব, এনেকুৱা ধৰণৰ কোনো নহয়। এইটো বন্ধুসকল ডাইৰেক্ট পাৰ্মানেণ্টে হয়। অসমত বহু সময়ৰ পিছত, বহু অপেক্ষাৰ পিছতে এই ভৰ্তিটো হ'বলৈ গৈ আছে। আৰু বন্ধুসকল এই ভৰ্তিত অসমৰ সকলো ডিষ্ট্ৰিক্টৰ মানে কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব, মানে বন্ধুসকল ইণ্টাৰভিউ দিব পাৰিব। ইয়াতে কোনো ধৰণৰ অনলাইন এপ্লাই নহয়, ডাইৰেক্ট বন্ধুসকল তাত ফিজিকেলিভাৱে উপস্থিত থাকিব লাগিব। এইবাৰ যথেষ্টখিনি ভেকেঞ্চি দিয়া হৈছে, যেনে ধৰক মানে আগৰ ভেকেঞ্চিবিলাকত যেনেকৈ মানে ভেকেঞ্চি দিয়া হয়, তো তেনেকুৱা নহয়। ঠিক বন্ধুসকল তেনেকুৱাকৈ এইবাৰ GDত যথেষ্টখিনি ভেকেঞ্চি দিয়া হৈছে। আৰু বন্ধুসকল যদি আপোনালোকে ৰানিং মানে ফিজিকেল যদি পাছ কৰে তেতিয়াহ'লে চাকৰি হোৱাৰ সম্ভাৱনা নিশ্চয় আছে। গতিকে বন্ধুসকল আপোনালোকে ৰানিংটো ভাল এটা টাইমত সোমাব লাগিব। বন্ধুসকল এই TA ভৰ্তিটো হ'বলৈ গৈ আছে 12 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ। অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰে কেণ্ডিডেটে ইয়াতে ইণ্টাৰভিউ দিব পাৰিব। আৰু অসমতে হ'ব, বেলেগত ক'তো যাব নালাগে। 18 বছৰৰ পৰা আপোনালোকে 42 বছৰলৈকে এপ্লাই মানে বন্ধুসকল এই ইণ্টাৰভিউটো TA ভৰ্তিত যোগদান কৰিব পাৰিব। হয় বন্ধুসকল, 18 বছৰৰ পৰা 42 বছৰলৈকে TA আৰ্মিত আপোনালোকে যোগদান কৰিব পাৰিব। লগতে কোৱালিফিকেশ্যন কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা কোনো ধৰণৰ পাৰ্চেণ্টেজ, কোনো ধৰণৰ মাৰ্ক বিচৰা নাই। চিম্পুল 10 পাছ বা 8 পাছ কৰিলে আপোনালোকে এই পদত যোগদান কৰিব পাৰিব। ক্লাৰ্ক আছে, GD আছে, বহুকেইটা বিভাগত আছে এনেকুৱা ধৰণৰ। যথেষ্টখিনি ভেকেঞ্চি দিয়া হৈছে, যিটো 10 পাছ লেভেলৰ GDৰ হয়। এতিয়া কোনখন ডিষ্ট্ৰিক্টৰ ক'ত পৰিছে ইণ্টাৰভিউটো আপোনালোকে এইটো চাই লওক। এইটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে নিজে চাই ল'ব। প্ৰথমটো কৈ দিছোঁ বন্ধুসকল, ইয়াৰে 19 আৰু 20 নৱেম্বৰত পৰিছে কোকৰাঝাৰৰ, চিৰাঙৰ 22 নৱেম্বৰত, বাক্সা 23 নৱেম্বৰত। আপোনালোকে লিষ্টখন এইটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে এইটো চাই ল'ব। কোনবোৰ ডিষ্ট্ৰিক্টৰ ক'ত পৰিছে আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। যদি গম পোৱা নাই, এটা ভিডিঅ' বনোৱা আছে অলৰেডি, ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে ভিডিঅ'টো গৈ কিনে চাই ল'ব। বন্ধুসকল ইয়াৰে GDত কিমান আছে, কুকত কিমান আছে, বাৰবাৰত কিমান আছে, চবখিনি আপোনালোকক ডিটেইলছ এটা ভিডিঅ' বনাই মানে দিয়া আছে, বা এইটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে এইটোত চাই ল'ব পাৰে। পুনৰ কৈ দিছোঁ, এইটো কোনো ধৰণৰ এপ্লাই অনলাইন নহয় বা কোনো ধৰণৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। এইটো ডাইৰেক্ট আপোনালোকে যাই ফিজিকেলিভাৱে তাত উপস্থিত হ'ব লাগিব। তাৰপিছত বন্ধুসকল আপোনালোকে নেক্সট ডকুমেণ্টছবিলাক চব চাব, চেক কৰিব। ডকুমেণ্টছ চব হোৱাৰ পিছত ফৰ্ম এখন ফিল আপ কৰিব লাগিব। যেতিয়া বন্ধুসকল ফৰ্ম ফিল আপ কৰা হ'ব, তাৰপিছত আপোনালোকে ডাইৰেক্টলি ৰানিং কৰিব পাব। গতিকে বন্ধুসকল এইটো এটা আছিলে সৰু সুৰা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যিসকল কেণ্ডিডেটে এই TA আৰ্মি মানে টেৰিটৰিয়েল আৰ্মিৰ কাৰণে যদি ৰখি আছিলে বা আৰ্মিত মানে ইণ্টাৰভিউ দিম বুলি ভাবি আছিলে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে এটা লাইক কৰি দিয়ক, আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়।